তো আজি 1 ফেব্ৰুৱাৰী দিনা আহি পাই গ'লহি জালুগুটিৰ নতুন খেলখনত। এবাৰ নতুনকৈ পাতিছে ইয়াত, গতিকে ইয়াতে ভিৰো বহুত হ'ব আৰু মহো বহুত হ'ব। যোৱাখন জালুগুটি খেলতকৈ ইয়াত যথেষ্টখিনি মহ হ'ব আৰু এখন নতুন খেল হয় যিহেতু। আৰু এইবাৰ পাতিছে হালধিবাৰী, যোৱাবাৰ যিখন জালুগুটি খেলখন অঁতৰাই পঠিওৱা হৈছিলে সেই পথাৰৰ মাজত। তো গতিকে এইবাৰ বহুতখিনি মহ হ'ব দেখা পাই আছোঁ, আৰু মই দেখাই আছোঁ কি মহ আহে। গোটেইখিনি মহ আপোনালোকে দেখা পাব। চাই থাকক শেষলৈকে, ভিডিঅ'টো মজা হ'ব গৈ আছে, একদম লাষ্টলৈকে চাই থাকক। আহক আমি তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ অসমবাসী, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ, আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক। মন ভাল পাতৰ তৰাবৰী মহটো আপোনালোকৰ সন্মুখত দেখাই আছোঁ। বহুত ভাল ভাল খেল খেলি ৰেকৰ্ড কৰা তাৰ ৰেকৰ্ড আছে, যিবিলাক ৰেকৰ্ড ব্ৰেকিং মেটচ কৰিছে। আহতগুৰি পথাৰত ছেকেণ্ড পুৰস্কাৰো পাইছে 2023 চনত, আৰু এই বছৰো ভাল ভাল খেলিছে। ৰাইজৰ সন্মুখত এনেকৈ যাতে সদায় ভাল খেল খেলি যাব পাৰে। আৰু এইফালে আছে মন ভাল পাতৰৰ পোৱালিটো, ইয়াৰে সঁচ হয়, আৰু এইজন হৈছে মন ভাল পাতৰ মালিক। গতিকে আশীৰ্বাদ কৰক যাতে আজিও এনেকৈ মন ভাল পাতৰ নামটো উজ্বলাবলৈ সক্ষম হওক, আৰু এনেকৈ ভাল খেল খেলি ৰাইজৰ সন্মুখত মন ভাল পাতৰ নামটো উজ্বলাই যাব পাৰে যাতে। এয়া হৈছে তৰাবৰী মন ভাল পাতৰৰ মহটো। চাওক কি নোমে চুমে, কি ধুনীয়া লাগে দেখিবলৈ, আৰু বিৰাট এটা সুন্দৰ সজামহ হয়। আৰু আশীৰ্বাদ কৰক আজিও যাতে এই জালুগুটি খেলপথাৰত ভাল খেল এখন খেলি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয়। বৰদলৈ মহটো মৰিগাঁৱৰ হয়, এটা খুব সুন্দৰ মহ হয়। ৰাইজৰ সন্মুখত আজি জালুগুটি খেলপথাৰত দেখাবৰ কাৰণে লৈ আহিছে। চাই লওক, এটা খুব সুন্দৰ মহ হয়, আৰু আশীৰ্বাদ কৰক যাতে আজি ভাল খেল এখন দেখাবৰ কাৰণে সক্ষম হওক। আৰু বিৰাট এটা সুন্দৰ মহ। এইবাৰ যুঁজাইছেনে দাদা? দমাল বেতনীত এখন খেল হৈ গৈছে। আজি যদি জোৰ মিলি আপোনালোকক ভাল খেল এখন দেখাবলৈ সক্ষম হ'ম, আৰু যদি আশীৰ্বাদ কৰে আপোনালোকে নিশ্চয় যুঁজিবই। মহটোৱে আশীৰ্বাদ কৰক যাতে ভাল খেল এখন দেখাই ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয়। এই আপোনালোকৰ ওচৰত গুহাৰি থাকিলে যাতে ভাল খেল এখন দেখায় ননী বৰদলৈ যিটো নাম, এই নামটো জ্বলাবৰ কাৰণে সক্ষম হওক। আশীৰ্বাদ কৰক, ধন্যবাদ। চাই লওক, লক্ষণনাথ বেচাপতি মহটো আনি ফিল্ডৰ মাজত উপস্থিত কৰি দিলেহি। আজিও যাতে ভাল খেল এখন দেখাওক তাৰ বাবে আশীৰ্বাদ কৰিব। এয়া হৈছে বেচাপতিৰ পৰা লৈ আহিছে মহটো। আৰু এইফালে আছে মকবুল আলী জালুগুটি, দুইটা একেটা ওচৰে পাজৰে ৰাখিছে। মকবুল আলী জালুগুটি একদম ওচৰৰে হয়, সিহঁতৰ নিজৰ লোকেল ফিল্ড হয়। গতিকে আজি লোকেল দল, গতিকে ভাল খেল এখন আজিও দেখাব বুলি আশা ৰাখিছোঁ। যিহেতু এয়া লোকেল মহ হয়, গতিকে আজিও ভাল খেল এখন দেখাব বুলি আশা ৰাখিছোঁ। চাই লওক, এয়া মকবুল আলী জালুগুটি। আশীৰ্বাদ কৰিব যাতে জয়লাভ হৈ আহিব পাৰে সক্ষম হয়। চাই লওক, এটা খুব সুন্দৰ মহ, একদম মৰিগাঁৱৰ শেষৰ, যিটো গোপাইদা বুলি ক'লে সকলোৱে চিনি পায়, ভোগেশ্বৰ দাস মালিকৰ নাম, তেখেতৰ মহটো হয়। চাই লওক, আপোনালোকক দেখাই আছোঁ। অলপ ঘূৰাই দি আছোঁ এনেকৈ, অলপ ঘূৰাই দি আছোঁ এনেকৈ। ভোগেশ্বৰ দাসৰ মহটো হয়, বিৰাট এটা খুব সুন্দৰ, বহুত দূৰৰ পৰা লৈ আহিছে আজি ৰাইজক ভাল খেল এখন দেখাম বুলি। যদি জোৰ মিলে আপোনালোকে নিশ্চয় ইয়াৰ খেল দেখা পাব। চাই লওক, বহুত দূৰৰ পৰা লৈ আহিছে আজি। বিৰাট এটা সুন্দৰ মহ হয়। ৰাইজক আশীৰ্বাদ কৰক যাতে এই আশীৰ্বাদ বুটলিবলৈ সক্ষম হয়, কাৰণ যিহেতু ইমান দূৰৰ পৰা মহটো লৈ আহিছে আপোনালোকক খেল দেখাম বুলি, সেইকাৰণে যাতে আশীৰ্বাদ কৰক মহটো যুঁজে আৰু মালিকৰ নাম লগতে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয়। সেনাপতি চাই লওক, ৰহাৰ পৰা সুদূৰ ৰৈ আহিছে ইমান দূৰৰ পৰা, এতিয়া খেল পৰিছে, খেললৈ মহটো লৈ যাব একদম পূৰা ৰচি খুলিলে। আৰু আশীৰ্বাদ কৰক যাতে যুঁজখন জয় হৈ আহিব পাৰে। আৰু দেৱাগুৰি মহটোৰ লগত জোৰ পৰিছে, বঢ়িয়া যুঁজ এখন হ'ব বুলি মই আশা ৰাখিছোঁ। গতিকে আশীৰ্বাদ কৰক যাতে তুলাৰাম সেনাপতিৰ নামটো এনেদৰে ৰাইজৰ মাজত জিলিকি ৰয়। আৰু যিহেতু তেওঁলোকে বহুত আশাৰে ইমান দূৰলৈ লৈ আহিছে জালুগুটিলৈ, গতিকে আজি যাতে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হওক। আশীৰ্বাদ কৰক যাতে আজি ভাল খেল এখন দেখাওক। আপোনালোকৰ আশীৰ্বাদে মহ জয় লাভ কৰিবলৈ সক্ষম হয়। চাওক, এয়া মহ উলিয়াই লৈ আহিলে, চাই লওক, লৈ গৈছে। আৰু এইটো এটা বেলেগ সময়, মহটো যেতিয়া উলিয়াই লৈ যোৱা হয় ন, এইটো এটা বেলেগ সময় হয়, যিহেতু যুঁজাবৰ কাৰণে উলিয়াই লৈ যোৱা হয়। গতিকে আশীৰ্বাদ কৰিব। ফিল্ডত কিমান মানুহ আছে আপোনালোকে চাই লওক, বহুত বেছি মানুহ আছে। আপোনালোকৰ মানুহৰ সমাগমটো এবাৰ দেখাই দিছোঁ, কিমান মানুহ আছে আজি এই খেলখনত আপোনালোকে অনুতপ্ত কৰিব পাৰিছে। আৰু এনেকৈ আমাৰ এই পৰম্পৰাটো যাতে সদায় ৰক্ষা হয় তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰক। আৰু এইফালে আছে আমাৰ পুৰস্কাৰসমূহ আছে, মই ওচৰৰ পৰা নেদেখাওঁ, অলপ আঁতৰৰ পৰাই দেখাই দিছোঁ। আপোনালোকে গম পাইছে ইয়াতে কি কি পুৰস্কাৰ ৰাখিছে, গোটেইখিনি আপোনালোকে দেখা পাইছে। চাই লওক, আৰু এতিয়া এখনে সুন্দৰ খেল হ'ব গৈ আছে। এয়া তুলাৰাম সেনাপতি মহটো ফিল্ডৰ ভিতৰত সোমাই লৈ আহিলে। চাই লওক, ভাল খেল এখন হ'ব, আপোনালোকে আশীৰ্বাদ কৰিব আজি। এবাৰ আপোনালোকক মই কমিটিৰ পুৰস্কাৰসমূহ দেখাই দিবলৈ চেষ্টা কৰিম। চাই লওক, আজিৰ সমূহ পুৰস্কাৰ আৰু যি আছে, আৰু আমাৰ এয়া চুলেমান দা আছে, তেখেতৰ যেনেদৰে আজি
ভাল লাগিল আপোনালোকে এখন নতুনকৈ খেল অনুষ্ঠিত কৰিছে অসমবাসী ৰাইজক কি ক'ব বিচাৰে এই খেলখনৰ নিজৰ খেলৰ আমাৰ ভালকে হ'ব লাগে অভিযোগ ৰাইজে আমাদের লোকে আনন্দ আৰু ধন্যবাদ থাকিলে আৰু আমাৰ ইয়াত আৰু আমাৰ ওচৰত এয়া একদম আগুৱাই যাব তেনে আশীৰ্বাদ কৰিব ধন্যবাদ চাই লওক আমাৰ পৰম্পৰা কিছু এটা সৰু দৃশ্য আপোনালোকক দেখাই দিছোঁ দিয়ক আপোনালোকৰ ফূৰ্তি পৰিৱেশ আৰু আমাৰ ফূৰ্তি উল্লাসৰ পৰিৱেশ আমাৰ যুঁজৰ মাজতে এইবিলাক হৈ থাকে তো এনেকৈ আমাৰ এই ফূৰ্তি উল্লাস পৰিৱেশবিলাক হৈ থাকে এইবোৰৰ মাজতেই আমাৰ ম'হ যুঁজখনো হৈ থাকে এই আশীৰ্বাদ কৰিব ককা দুজনকো যাতে এই ককা দুজনেও যাতে এনেকৈ আমাৰ এই পৰম্পৰা ৰক্ষা কৰি থাকিবৰ কাৰণে সক্ষম হওঁ চাওক কি সুন্দৰ হৈছে বা পুৰণা পৰম্পৰা কিছুমান স্মৃতি যিবিলাক ধৰি লওক আৰু হয়তো অনাগত দিনত কেতিয়াবা দেখিবলৈ পাবও পাৰে আৰু কেতিয়াবা অনাগত দিনত দেখিবলৈ নাপাব পাৰে আশীৰ্বাদ কৰক ককা দুজন যাতে দীৰ্ঘায়ু হওক ধন্যবাদ বেছি ভিৰ হৈ গ'লে এনেকৈ লাইন মিলোৱা হয় চাওক ট্ৰেক্টৰ দি পেলাই লাইন মিলাব এতিয়া ট্ৰেক্টৰ দি পেলাই যিহেতু মানুহ ভিতৰলৈ বেছি সোমাই আহে তো সেই গতিকে লাইন মিলাইছে এইবিলাকো এটা মজা আমাৰ যুঁজৰ ফিজুৰ ৰহমানৰ ম'হ দুটা লৈ আহিছে ডাঙৰ আৰু সৰু এইটো হৈছে ডাঙৰ এইটো সৰু এইবাৰ যুঁজাইছেনে এইবাৰ যুঁজাইছিলে কেইমিনিট যুঁজিলে 6 মিনিট যুঁজি জিকিছে হাফিজুৰ ৰহমানৰ ম'হটো কাৰ লগত লগাইছিলে হা অঁ লক্ষণ নাথৰ লগত যুঁজাইছিলে এইটো বয়সত ডাঙৰ এইটো ন বয়সত ডাঙৰ এইটো আৰু এইটো সৰুটো লগাইছে লক্ষণ নাথ বেচাপতিৰ লগত লগাই এইটো 6 মিনিট খেলি জিকিছে চাই লওক হাফিজুৰ ৰহমান বালিপাৰা ম'হ সুন্দৰ হাল ম'হ আশীৰ্বাদ কৰক যাতে আজিও ভাল খেল এখন দেখাই ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হ'ব